নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ তৃতীয় অধ্যায় ধাতু আৰু অধাতুৰ বিষয়ে আলোচনা কৰিম আজি আমি পঢ়িম ধাতুবিলাকৰ উৎস ধাতুসমূহ ক'ত থাকে জানানে ধাতুসমূহ আমাৰ পৃথিৱীৰ খোলাতে থাকে আকৌ সাগৰৰ পানীটো কি থাকে বিভিন্ন লৱণ দ্ৰৱীভূত হৈ থাকে যেনে Sodium chloride, magnesium chloride আদি গতিকে আহা ছাত্ৰ-ছাত্ৰীসকল আমি শিকিবলৈ লওঁ সোৱা ধাতুবিলাকৰ উৎস কি কি পৃথিৱীৰ খোলা আৰু সাগৰৰ পানী পৃথিৱীৰ খোলা আৰু সাগৰৰ পানী সাগৰৰ পানীত বিভিন্ন লৱণ দ্ৰৱীভূত হৈ থাকে যেনে sodium chloride, magnesium chloride Sodium chloride, magnesium chloride. গতিকে ভূতকত পোৱা বিভিন্ন মৌল বা যৌগ পদাৰ্থসমূহ কি হিচাপে থাকে জানানে খনিজ পদাৰ্থ হিচাপে থাকে কি হিচাপে থাকে খনিজ পদাৰ্থ হিচাপে থাকে এয়া সোৱা ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ আগত কি দাঙি ধৰা হৈছে পৃথিৱীৰ গঠন কি দাঙি ধৰা হৈছে পৃথিৱীৰ গঠন আৰু পৃথিৱীৰ খোলাত থকা বিভিন্ন ধাতুসমূহ সোৱা সিলিকন এলুমিনিয়াম আইৰন ক্যালসিয়াম সোডিয়াম পটাছিয়াম ম্যাগনেসিয়াম বাকি সকলো মৌল আৰু লগতে অক্সিজেন অক্সিজেন আমাৰ ক'ত থাকে অক্সিজেন আমাৰ বায়ুমণ্ডলত থাকে আৰু অক্সিজেন গেছৰ কাৰণে কি সম্ভৱ এই জীৱ জগতৰ সম্ভৱ হয়নে ছাত্ৰ-ছাত্ৰীসকল আজি আমি শিকিবলৈ গৈ আছো ধাতুসমূহৰ বিভিন্ন উৎস এতিয়া সোৱা খনিজ মানেনো কি পৃথিৱীত প্ৰাকৃতিকভাৱে উপস্থিত থকা মৌল আৰু যৌগবোৰক কি বুলি কোৱা হয় খনিজ পদাৰ্থ বুলি কোৱা হয় ভূতকত পোৱা প্ৰাকৃতিকভাৱে পোৱা মৌল বা যৌগবোৰক কি বুলি কম আমি খনিজ বুলি কম বা খনিজ পদাৰ্থ বুলি কম তোমালোকৰ আগত লোহা এলুমিনিয়াম এয়া কি দাঙি ধৰা হৈছে লোহাৰ চিত্ৰ খনিজ পদাৰ্থৰ চিত্ৰ দাঙি ধৰা হৈছে এতিয়া সোৱা আকৰিক মানেনো কি আমি শিকিলো খনিজ মানে কি এতিয়া আমি শিকিম আকৰিক মানেনো কি কি হয় জানানে আমি যে খনিজ পদাৰ্থবিলাক পাওঁ সেই খনিজ পদাৰ্থবিলাকৰ কিছুমান খনিজ পদাৰ্থত কি বেছি থাকে কোনোবা এটা ধাতুৰ পৰিমাণ বেছি থাকে কি হয় কিছুমান খনিজ পদাৰ্থত কোনোবা এটা ধাতুৰ পৰিমাণ সৰহকৈ থাকে তেতিয়া সেই খনিজ পদাৰ্থবিধৰ পৰা আমি ধাতুটো কি কৰিব পাৰো লাভজনকভাৱে আহৰণ কৰিব পাৰো তেতিয়া সেই খনিজ পদাৰ্থবিধক আমি কি নাম দিছো জানানে আমি কম আকৰিক আমি কি বুলি কম আকৰিক আমি এই বিষয়ে পঢ়িব গৈ আছো খনিজ পদাৰ্থ আৰু আকৰিক মানে কি যি খনিজ পদাৰ্থত কোনোবা এটা ধাতুৰ পৰিমাণ কি থাকে সৰ্বাধিক থাকে আৰু সেই ধাতুটোক আমি লাভজনকভাৱে আহৰণ কৰিব পাৰো সোৱা যিবোৰ খনিজ পদাৰ্থত বৃহৎ পৰিমাণে কোনো বিশেষ ধাতু থাকে যাৰ নিষ্কাশন সম্ভৱ সেইবোৰক কি বুলি কোৱা হয় আকৰিক বুলি কোৱা হয় যেনে চিনাবাৰ হৈছে মাৰ্কাৰীৰ আকৰিক চিনাবাৰ কি মাৰ্কাৰীৰ আকৰিক তোমালোকৰ আগত চিনাবাৰ আকৰিকৰ চিত্ৰ দাঙি ধৰা হৈছে এইখিনিতে আমি যদি এলুমিনিয়ামৰ কথা চিন্তা কৰো এলুমিনিয়ামৰ আকৰিক হৈছে বক্সাইট সংকেত Al2O3 এলুমিনিয়ামৰ আকৰিক কি বক্সাইট গতিকে আকৰিক মানে কি যি খনিজ পদাৰ্থত কি থাকে বৃহৎ পৰিমাণে কোনো বিশেষ ধাতু থাকে আৰু আমি সেই ধাতুক লাভজনকভাৱে আহৰণ কৰিব পাৰো তাকে কি বুলি কোৱা হয় আকৰিক বুলি কোৱা হয় গতিকে তোমালোকে মনত ৰাখিবা খনিজ পদাৰ্থ আৰু আকৰিক এতিয়া সোৱা ধাতু বিজ্ঞান মানে কি জানানে আকৰ
আকৰ বা আকৰিকৰ পৰা ধাতু নিষ্কাশন আকৰ বা আকৰিকৰ পৰা ধাতু নিষ্কাশন আমি ধাতু নিষ্কাশন কৰিলে নহব নহয় তাৰ পিছত আমি কি কৰিব লাগিব তাক শোধন পৰিশোধন কৰিব লাগিব আৰু এই গুটি প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয় ধাতু বিজ্ঞান বুলি কোৱা হয় ধাতু বিজ্ঞান তাৰ মানে আকৰৰ পৰা ধাতু নিষ্কাশন আৰু তাৰ পিছত শোধন কৰা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয় ধাতু বিজ্ঞান বুলি কোৱা হয় আকৰৰ পৰা ধাতু নিষ্কাশন আৰু শোধন কৰা প্ৰক্ৰিয়াটোক ধাতু বিজ্ঞান বুলি কোৱা হয় তোমালোকৰ আগত ধাতু বিজ্ঞানৰ চিত্ৰ কেনেদৰে ধাতু শোধন কৰা হয় কেনেদৰে ধাতু নিষ্কাশন কৰা হয় কেনেদৰে কাৰখানাত কৰ্মীয়ে কাম কৰিছে তাৰ এটি চিত্ৰ দাঙি ধৰা হৈছে গতিকে ধাতু বিজ্ঞান মানে কি আকৰৰ পৰা ধাতু নিষ্কাশন আৰু শোধন কৰা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয় ধাতু বিজ্ঞান বুলি কোৱা হয় এতিয়া চোৱা আকৰৰ গাঢ়ীকৰণ এনৰিচমেন্ট অফ ওৰ্ছ চোৱা মল মল মানেনো কি চাও আহা আমি যেতিয়া খনিজ পদাৰ্থবিলাক আমি আৰ্থ ক্ৰাষ্ট পৃথিৱীৰ খোলাৰ পৰা আহৰণ কৰো তেতিয়া কি হয় জানানে বিভিন্ন অশুদ্ধি আৰু অশুদ্ধিবোৰ কেনেকুৱা হ'ব পাৰে ধূলি বালি মাটি তেল জাতীয় পদাৰ্থ আদি কি হৈ থাকে মিহলি হৈ থাকে তেতিয়া আমি সেইবোৰক কি বুলি কওঁ খনিজ মল বুলি কওঁ আৰু আমি এই খনিজ মল বিলাকক কি কৰিব লাগিব আঁতৰাব লাগিব আৰু আমি আকৰৰ গাঢ়ীকৰণ কেনেকৈ কৰিব লাগিব জানানে আকৰিকৰ আৰু অপদ্ৰব্যবিলাকৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ ওপৰত নিৰ্ভৰ কৰিহে আমি অপদ্ৰব্যবোৰ কি কৰিব লাগিব আঁতৰাব লাগিব আৰু বিভিন্ন নিষ্কাশন পদ্ধতি ব্যৱহাৰ কৰিব লাগিব বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল এয়া হৈছে আকৰৰ গাঢ়ীকৰণ এনৰিচমেন্ট অফ ওৰ্ছ এতিয়া চোৱা খনিজ মল খনিৰ পৰা আহৰণ কৰাৰ সময়ত আকৰৰ লগত বহুতো অশুদ্ধি যেনে মাটি বালি আদি মিহলি হৈ থাকে আৰু এই অশুদ্ধি বা অপদ্ৰব্যবোৰকে কি বুলি কোৱা হয় খনিজ মল বুলি কোৱা হয় কি বুলি কোৱা হয় খনিজ মল বুলি কোৱা হয় খনিজ মল মানে বিভিন্ন ধৰণৰ অশুদ্ধি যেনে ধূলি বালি তেল জাতীয় পদাৰ্থ এতিয়া চোৱা ধাতু নিষ্কাশনৰ আগতে অশুদ্ধি আঁতৰোৱাটো প্ৰয়োজনীয় ধাতু নিষ্কাশনৰ আগতে অশুদ্ধি আঁতৰোৱাটো প্ৰয়োজনীয় আৰু কিছুমান প্ৰক্ৰিয়াৰ সহায়ত আমি খনিজ মল আঁতৰাও আৰু ইয়াৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মসমূহ আমি চিনাক্ত কৰিহে পৃথক কৰিব পাৰো এতিয়া চোৱা আকৰৰ পৰা ধাতু নিষ্কাশন আমি আকৰ গাঢ়ীকৰণ কৰিম কিন্তু কেনেকৈ কৰিম আমি সক্ৰিয়তা ক্ৰম অনুযায়ী আমি সক্ৰিয়তা শ্ৰেণী পাইছিলো নহয় ধাতুৰ চোৱা আমাৰ ধাতুসমূহৰ কি থাকে কিছুমান ধাতু অতি সক্ৰিয় থাকে কিছুমান ধাতু মজলীয়ভাৱে সক্ৰিয় থাকে কিছুমান ধাতু কম সক্ৰিয় থাকে অতি সক্ৰিয় ধাতু কোনবিলাক ধৰা সোডিয়াম পটাছিয়াম ক্যালসিয়াম মজলীয় সক্ৰিয় কোনবিলাক জিংক lead আইৰণ কপাৰ আকৌ কম সক্ৰিয় কোনবিলাক ধৰা সোণ ৰূপ আদি এতিয়া চোৱা অতি সক্ৰিয় ধাতু আমি কি কৰো বিগলিত আকৰৰ বিদ্যুৎ বিশ্লেষণ ঘটাও আমি বিগলিত অৱস্থাত যেহেতু কি হয় অতি সক্ৰিয় ধাতু যেনে সোডিয়াম পটাছিয়াম ক্যালসিয়াম আদিবিলাক কি হয় অতি সক্ৰিয় ইহঁত আয়নীয় যৌগ ইহঁতক আমি কি কৰিব পাৰো বিগলিত অৱস্থাতহে আমি শোধন কৰিব পাৰো চোৱা তাৰ পিছতহে আমি কি পাম বিশুদ্ধ ধাতু লাভ কৰিম আকৌ মজলীয়া সক্ৰিয় ধাতু আমি কি পদ্ধতি কাৰ্বনেট আকৰ আৰু সালফাইড আকৰ হিচাপে যেহেতু থাকে মজলীয়া সক্ৰিয় ধাতুসমূহ হৈছে তোমালোকৰ জিংক lead আইৰণ কপাৰ আদি এই সমূহক আমি কি কৰো এই সমূহ প্ৰকৃতিত কাৰ্বনেট আৰু সালফাইড আকৰ হিচাপেহে পোৱা যায় কিন্তু কি হয় সালফাইড আৰু কাৰ্বনেট আকৰৰ তুলনাত অক্সাইড আকৰৰ শোধন সহজ গতিকে আমি এই সালফাইড আৰু কাৰ্বনেট আকৰসমূহক কি কৰিম অক্সাইডলৈ ৰূপান্তৰ কৰিম আৰু কেনেকৈ পৰিৱৰ্তন কৰিম দগ্ধীকৰণ আৰু তাপজাৰণ আমাৰ দুটা পদ্ধতি আছে দগ্ধীকৰণ আৰু
তাপজাৰণ দগ্ধীকৰণ আৰু তাপজাৰণৰ সহায়ত আমি সালফাইড আৰু কাৰ্বনেট আকৰক আমি কি কৰিম ধাতব অক্সাইডলৈ পৰিৱৰ্তন কৰিম তাৰ পিছত কাৰ্বনৰ দ্বাৰা কাৰ্বন বিজাৰণৰ দ্বাৰা আমি ধাতুটো লাভ কৰিম এতিয়া কম সক্ৰিয় ধাতু কি কৰিম সালফাইড আকৰ হিচাপে পোৱা যায় তাপজাৰণৰ দ্বাৰা আমি ধাতু পাম আৰু সেই ধাতুক আমি কি কৰিম শোধন কৰিম এতিয়া আমি চাও আহা পৃথিৱীত কিছুমান ধাতু মুক্ত অৱস্থাত পোৱা যায় আৰু কিছুমান যৌগৰ ৰূপতহে পোৱা যায় কিছুমান ধাতু মুক্ত ৰাসায়নিকভাৱে নিষ্ক্ৰিয় আৰু কিছুমান যৌগ অৱস্থাত পোৱা যায় কিছুমানৰ অক্সিজেনৰ প্ৰতি আসক্তি বেছি কিছুমান অক্সাইড হিচাপে থাকে কিছুমান সালফাইড হিচাপে থাকে হয়নে আৰু কিছুমান কাৰ্বনেট হিচাপে থাকে এতিয়া সোৱা প্ৰকৃতিত ধাতুৰ উপস্থিতিৰ অৱস্থা সোৱা মুক্ত অৱস্থাত কোনবিলাক ধাতু থাকে সোণ ৰূপ প্লাটিনাম মাৰ্কাৰী হয়নে নহয় গোল্ড প্লাটিনাম সিলভাৰ মাৰ্কিউৰি আৰু যৌগ অৱস্থাত কোনবিলাক থাকে সোডিয়াম ক্যালসিয়াম পটাছিয়াম এলুমিনিয়াম lead আৰু কপাৰ এতিয়া সোৱা সক্ৰিয়তা ক্ৰম অনুযায়ী ধাতু বিদ্যা আমি সক্ৰিয়তা ক্ৰম অনুযায়ী কেনেদৰে আমি বিদ্যুৎ বিশ্লেষণ কৰো আমি উচ্চ সক্ৰিয় মৌলসমূহক আমি যিবোৰ উচ্চ সক্ৰিয় মৌল হেবিলাকৰ আমি কি পদ্ধতিৰ দ্বাৰা কৰো বিদ্যুৎ বিশ্লেষণ পদ্ধতিৰ দ্বাৰাহে আমি উচ্চ সক্ৰিয় মৌলৰ কি কৰিব পাৰো নিষ্কাশন কৰিব পাৰো আকৌ মজলীয়াভাৱে সক্ৰিয় মৌলসমূহক আমি কাৰ্বন বিজাৰণৰ দ্বাৰাহে কি কৰিব পাৰো নিষ্কাশন কৰিব পাৰো আৰু মুক্ত মৌল হিচাপে কি থাকে সোণ আৰু ৰূপ সিলভাৰ আৰু গোল্ড এতিয়া আমি চাও নিম্ন সক্ৰিয়তাৰ মৌলৰ ধাতু নিষ্কাশন প্ৰথমে আমি পঢ়ো আহা নিম্ন সক্ৰিয় মৌলসমূহৰ কেনেদৰে ধাতু নিষ্কাশন কৰো সোৱা সক্ৰিয়তা শ্ৰেণীৰ ওপৰত ভিত্তি কৰি ধাতু নিষ্কাশন উচ্চ ধাতুৰ মৌল সোডিয়াম পটাছিয়াম ক্যালসিয়াম মধ্যম ধাতুৰ মৌল জিংক আইৰন lead কপাৰ আৰু নিম্ন ধাতুৰ সিলভাৰ গোল্ড মাৰ্কাৰী আমি এতিয়া কি পঢ়িম প্ৰথম পঢ়িম আমি নিম্ন সক্ৰিয়তাৰ ধাতুৰ মৌল কেনেদৰে নিষ্কাশন কৰিব পাৰি সোৱা ছাত্ৰ-ছাত্ৰীসকল আমি সোডিয়াম পটাছিয়াম ক্যালসিয়াম প্ৰকৃতিত মুক্ত অৱস্থাত নাথাকে জিংক আইৰন lead কপাৰ সালফাইড কাৰ্বনেট হিচাপে থাকে আমি তাপজাৰণ আৰু দগ্ধীকৰণ প্ৰক্ৰিয়াৰ সহায়তহে ইহঁতক শোধন কৰিব পাৰো এতিয়া সিলভাৰ গোল্ড মাৰ্কাৰী কি অৱস্থাত থাকে মুক্ত অৱস্থাত থাকে এতিয়া সোৱা নিম্ন সক্ৰিয়তাৰ ধাতু নিষ্কাশন ইহঁতৰ ধাতুৰ অক্সাইড উত্তপ্ত কৰিহে ধাতুলৈ বিজাৰিত কৰিব পাৰি নিম্ন সক্ৰিয়তাৰ ধাতু আমি ধৰা লৈছো চিনাবাৰ কি লৈছো আমি HCS চিনাবাৰক আমি কি কৰিছো অক্সিজেনৰ লগত বিক্ৰিয়া ঘটালে আৰু আমি উত্তপ্ত কৰিলে কি উৎপন্ন হ'ব জানানে ই অক্সাইডলৈ ৰূপান্তৰ হ'ব কি হ'ব অক্সাইডলৈ ৰূপান্তৰ হ'ব আৰু লগতে কি গেছৰ সৃষ্টি হ'ব সালফাৰ ডাই অক্সাইড গেছৰ সৃষ্টি হ'ব এতিয়া আমি যদি এই মাৰ্কিউৰিক অক্সাইডক পুনৰ আমি উত্তপ্ত কৰো যদি উত্তপ্ত কৰো তেতিয়া কি হ'ব আমি কি পাম মাৰ্কাৰী প্লাছ অক্সিজেন গতিকে নিম্ন সক্ৰিয় মৌলসমূহক আমি কি কৰো উত্তপ্ত কৰিহে কি কৰিব পাৰো আমি ধাতু পাব পাৰো বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল সোৱা চিনাবাৰ মাৰ্কিউৰিৰ এটা আকৰিক বায়ুত চিনাবাৰ গৰম কৰাৰ ক্ষেত্ৰত কি পৰ্যবেক্ষণ পাওঁ মাৰ্কিউৰিক সালফাইড অক্সিজেনৰ লগত বিক্ৰিয়া কৰাৰ পিছত মাৰ্কিউৰিক অক্সাইড আৰু লগত উৎপন্ন হয় সালফাৰ ডাই অক্সাইড
আৰু মাৰ্কিউৰিক অক্সাইডক পুনৰ আমি যদি তাপ প্ৰয়োগ কৰো তেতিয়া কি উৎপন্ন হ'ব মাৰ্কাৰী উৎপন্ন হ'ব আৰু মাৰ্কাৰী L লিখা আছে কিয় জানানে পাৰা কি অৱস্থাত থাকে তৰল অৱস্থাত থাকে তাৰ পিছত লগত কি গেছৰ সৃষ্টি হ'ব অক্সিজেন গেছৰ সৃষ্টি হ'ব কি গেছৰ সৃষ্টি হ'ব অক্সিজেন গেছৰ সৃষ্টি হ'ব এতিয়া চোৱা হেইদৰে কপাৰৰ আকৰিক Cu2S কপাৰৰ আকৰিক কি Cu2S Cu2S ক আমি বতাহৰ উপস্থিতিত উত্তপ্ত কৰিলে কি পাম কপাৰ ধাতু পাম Cu2S ক আমি অক্সিজেনৰ সৈতে বিক্ৰিয়া ঘটাইছো ফলত কি উৎপন্ন হৈছে কপাৰ টু অক্সাইড লগত কি গেছ উৎপন্ন হৈছে সালফাৰ ডাই অক্সাইড আকৌ আমি কপাৰ টু অক্সাইডক পুনৰ যদি কপাৰ সালফাইডৰ লগত বিক্ৰিয়া ঘটাও আকৌ তাপ প্ৰয়োগ কৰো কি উৎপন্ন হ'ব আমাৰ কপাৰ ধাতু তাম ধাতু উৎপন্ন হ'ব আৰু লগত কি গেছ নিৰ্গত হ'ব সালফাৰ ডাই অক্সাইড গেছ নিৰ্গত হ'ব এতিয়া আমি পঢ়িম সক্ৰিয়তা শ্ৰেণীৰ মধ্যম ধাতুৰ নিষ্কাশন সক্ৰিয়তা শ্ৰেণীৰ মধ্যম যিবিলাক বিক্ৰিয়াশীল ধাতু আছে সেই ধাতুসমূহ প্ৰকৃতিত সালফাইড বা কাৰ্বনেট আকৰ হিচাপেহে পোৱা যায় সালফাইড আকৰ আৰু কাৰ্বনেট আকৰ আমি দুটা পদ্ধতি সালফাইড আকৰ আমি তাপজাৰণ পদ্ধতি আৰু কাৰ্বনেট আকৰ আমি দগ্ধীকৰণ পদ্ধতিৰ সহায়তহে কি কৰিব পাৰো সালফাইড আকৰখিনিক আমি অক্সাইডলৈ ৰূপান্তৰ কৰিব পাৰো সো তাপজাৰণ আৰু দগ্ধীকৰণৰ ফলত কি হয় ধাতুৰ অক্সাইড উৎপন্ন হয় আৰু কাৰ্বন বিচাৰক ব্যৱহাৰ কৰি আমি ধাতুৰ কি কৰিব পাৰো শোধন কৰিব পাৰো এতিয়া আমি চাও আহা আমি সালফাইড আকৰ লৈছো জিংক সালফাইডক আমি অতিৰিক্ত বায়ুৰ উপস্থিতিত তাপজাৰণ মানে কি অতিৰিক্ত বায়ুৰ উপস্থিতিত আমি বিক্ৰিয়া ঘটালে কি উৎপন্ন হ'ব জিংক অক্সাইড প্লাস সালফাৰ ডাই অক্সাইড জিংক অক্সাইড প্লাস সালফাৰ ডাই অক্সাইড জিংক অক্সাইড প্লাস সালফাৰ ডাই অক্সাইড ইয়াত দু দিলে হৈ যাব হয়নে তাপজাৰণ মানে কি অতিৰিক্ত বায়ুৰ উপস্থিতিত আৰু উচ্চ তাপত অতিৰিক্ত বায়ুৰ উপস্থিতিত আৰু উচ্চ তাপত আমি কি বিক্ৰিয়া সংঘটিত কৰো তাপজাৰণ কি আকৰৰ সালফাইড আকৰৰ কি আকৰ সালফাইড আকৰ এতিয়া আমি কি কৰিম দগ্ধীকৰণ আৰু দগ্ধীকৰণ কোনবিলাক আকৰ কৰা হয় কাৰ্বনেট আকৰৰ আমি দগ্ধীকৰণ কৰিলে কি হ'ব সীমিত বায়ুৰ উপস্থিতিত দগ্ধীকৰণ আমি কি সীমিত বায়ুৰ উপস্থিতিত তেতিয়া কি উৎপন্ন হ'ব জিংক অক্সাইড প্লাস কাৰ্বন ডাই অক্সাইড জিংক অক্সাইড প্লাস কাৰ্বন ডাই অক্সাইড এতিয়া আমি সালফাইড আৰু কাৰ্বনেট আকৰক কিহলৈ ৰূপান্তৰ কৰিলো অক্সাইড এতিয়া আমি এই অক্সাইডক কাৰ্বন বিজাৰণৰ দ্বাৰা কি কৰিব পাৰো বিক্ৰিয়া ঘটাব পাৰো আৰু বিক্ৰিয়াৰ ফলত কি উৎপন্ন হয় আমাৰ নিষ্কাশিত ধাতুৰ উৎপন্ন হয় আমি কি ধাতু পাই গলো জিংক ধাতু পাই গলো গতিকে সোৱা ছাত্ৰ ছাত্ৰীসকল তাপজাৰণ মানে কি অধিক বায়ুত আৰু অধিক উষ্ণতাত সালফাইড আকৰ উত্তপ্ত কৰা অধিক বায়ু আৰু অধিক উষ্ণতাত কি আকৰ সালফাইড আকৰ জিংক সালফাইড তাৰ পিছত চোৱা জিংকৰ আকৰ তাপজাৰণ জিংক সালফাইড প্লাস অক্সিজেন জিংক অক্সাইড প্লাস সালফাৰ ডাই অক্সাইড এতিয়া দগ্ধীকৰণ মানে চোৱা সীমিত বায়ু বা বায়ুৰ অনুপস্থিতিত আমি কি আকৰ উত্তপ্ত কৰিম জিংক কাৰ্বনেট কি আকৰ উত্তপ্ত কৰিম জিংক
কাৰ্বনেট সোয়া জিংক কাৰ্বনেট উত্তপ্ত কৰিলে কি উৎপন্ন হয় জিংক অক্সাইড প্লাস কাৰ্বন ডাই অক্সাইড আমি তাৰ পিছত কি কৰিম ধাতুৰ অক্সাইডৰ পৰা ধাতু আহৰণ কৰিবলৈ আমি কাক বিচাৰক হিচাপে লম কাৰ্বনক আমি বিচাৰক হিচাপে লম জিংক অক্সাইড কাৰ্বন জিংক প্লাস কাৰ্বন মনোক্সাইড এতিয়া সোয়া এটা নোট ধাতুৰ অক্সাইডৰ পৰা বিচ্যুতি বিক্ৰিয়াৰ দ্বাৰা আমি কি লাভ কৰিব পাৰো ধাতু লাভ কৰিব পাৰো সোয়া এইবোৰত অতি বিক্ৰিয়াশীল ধাতুক বিচাৰক হিচাপে ব্যৱহাৰ কৰা হয় অতি বিক্ৰিয়াশীল মৌল আমাৰ কি সোডিয়াম ক্যালসিয়াম এলুমিনিয়াম আমি ম্যাঙ্গানিজ ডাইঅক্সাইডক এলুমিনিয়ামৰ সৈতে যদি বিক্ৰিয়া ঘটাও কি উৎপন্ন হ'ব ম্যাঙ্গানিজ উৎপন্ন হ'ব আৰু এলুমিনিয়াম অক্সাইড উৎপন্ন হ'ব ম্যাঙ্গানিজ ডাইঅক্সাইড এলুমিনিয়াম বিক্ৰিয়া ঘটালে কি উৎপন্ন হ'ব ম্যাঙ্গানিজ প্লাস এলুমিনিয়াম অক্সাইড আৰু লগতে কি উৎপন্ন হ'ব তাপৰ উৎপন্ন হ'ব আমি যদি অন্য এটা বিক্ৰিয়া ধৰা ফেৰিক অক্সাইড মানে আইৰন 3 অক্সাইড অক্সাইডক আমি যদি এলুমিনিয়ামৰ সৈতে বিক্ৰিয়া ঘটাও তেনেহলে কি উৎপন্ন হ'ব জানানে আমাৰ আইৰন প্লাস এলুমিনিয়াম অক্সাইড উৎপন্ন হ'ব আইৰন প্লাস এলুমিনিয়াম অক্সাইড আমাৰ উৎপন্ন হ'ব আইৰন প্লাস এলুমিনিয়াম অক্সাইড আৰু লগতে কিহৰ উদ্ভৱ হ'ব তাপৰ উদ্ভৱ হ'ব এই বিক্ৰিয়াটোৰ এটা ব্যৱহাৰ আছে আৰু এই বিক্ৰিয়া কি বুলি কোৱা হয় জানানে থাৰ্মিট বিক্ৰিয়া কি বুলি কোৱা হয় থাৰ্মিট বিক্ৰিয়া এই বিক্ৰিয়াক ৰেল লাইনৰ ব্যৱহাৰ কৰা হয় ৰেল লাইনৰ সংযোগত ব্যৱহাৰ কৰা হয় আমি চাও আহা থাৰ্মিট বিক্ৰিয়া মানে কি এই বিক্ৰিয়াৰ সহায়ত ৰেলপথ আৰু যান্ত্ৰিক অংশৰ ফাটবোৰ সংযোগ কৰা হয় চোৱা আইৰন 3 অক্সাইড এলুমিনিয়ামৰ সৈতে বিক্ৰিয়া ঘটালে আইৰন আৰু এলুমিনিয়াম অক্সাইড আৰু লগতে বৃহৎ পৰিমাণৰ তাপৰ উদ্ভৱ হয় আৰু এই ক্ষেত্ৰত কি হৈ থাকে আইৰন বিগলিত অৱস্থাতে থাকে কিয় বিগলিত অৱস্থাত থাকে কাৰণ বৃহৎ পৰিমাণৰ তাপৰ উদ্ভৱ হয় এতিয়া চাও আমি উচ্চ সক্ৰিয়তাৰ ধাতু নিষ্কাশন আমি পঢ়িলো নিম্ন সক্ৰিয়তাৰ ধাতু নিষ্কাশন মধ্যম সক্ৰিয়তাৰ ধাতু নিষ্কাশন এতিয়া আমি পঢ়িম উচ্চ সক্ৰিয়তাৰ ধাতু নিষ্কাশন উচ্চ সক্ৰিয়তাৰ ধাতুবোৰ অতি সক্ৰিয় আৰু কি ধাতু সোডিয়াম পটাছিয়াম ক্যালসিয়াম এই ধাতু বা মৌলসমূহৰ অক্সিজেনৰ প্ৰতি আসক্তি খুব বেছি কাৰ্বনতকৈও বেছি জানানে তোমালোকে কাৰ্বনৰ অক্সিজেনৰ প্ৰতি যিমান আসক্তি তাতকৈ বহুত বেছি আসক্তিকাৰ সোডিয়াম পটাছিয়াম ক্যালসিয়াম গতিকে ইহতক আমি কি কৰিব লাগিব বিদ্যুৎ বিজাৰণ পদ্ধতি বা ইলেক্ট্ৰোলাইটিক ৰিডাকচনৰ দ্বাৰাহে আমি কি কৰিব পাৰো নিষ্কাশন কৰিব পাৰো আৰু যেহেতু এয়া আয়নীয় যৌগ গতিকে ইহতে বিগলিত অৱস্থাতহে কি কৰিব পাৰে বিদ্যুৎ পৰিবহন কৰিব পাৰে আমি আয়নীয় যৌগৰ ধৰ্ম পঢ়োতে পঢ়িছিলো আয়নীয় যৌগসমূহে গলিত বা বিগলিত অৱস্থাতহে বিদ্যুৎ পৰিবহন কৰিব পাৰে এই ধাতুবোৰে ইহতৰ গলিত ক্লৰাইডৰ বিদ্যুৎ বিশ্লেষণৰ দ্বাৰাহে এই ধাতুবোৰ পোৱা যায় গতিকে উচ্চ সক্ৰিয়তাৰ ধাতু নিষ্কাশন কৰিবলৈ হলে আমি কি পদ্ধতি ব্যৱহাৰ কৰিব লাগিব বিদ্যুৎ বিজাৰণ পদ্ধতি চোৱা ছাত্ৰ ছাত্ৰীসকল কেথোডত ধাতুটো জমা হয় আৰু এনোডত ক্লোৰিন গেছ মুক্ত হয় কেথোডত সোডিয়াম পজিটিভ এটা ইলেক্ট্ৰন লৈ সোডিয়াম আৰু এনোডত ক্লোৰাইড আয়ন ক্লোৰিন গেছলৈ পৰিৱৰ্তন হৈছে গতিকে ধাতু ক'ত জমা হ'ব কেথোডত আৰু এনোডত কি গেছ মুক্ত হ'ব ক্লোৰিন গেছ মুক্ত হ'ব এতিয়া আমি চাও আহা ধাতুৰ শোধন
অশুদ্ধ ধাতুৰ পৰা আমি অশুদ্ধি আঁতৰাই সম্পূৰ্ণ বিশুদ্ধ ধাতু লাভ কৰাক কি বুলি কোৱা হয় পৰিশোধন বুলি কোৱা হয় পৰিশোধন ইলেক্ট্ৰলাইটিক ৰিফাইনিং বা বিদ্যুৎ পৰিশোধন পদ্ধতি এটো হৈছে আমাৰ প্ৰধান পদ্ধতি এতিয়া সোৱা বিদ্যুৎ পৰিশোধন পদ্ধতি মানে কি অশুদ্ধ ধাতুক এনড আমি কি কৰিম অশুদ্ধ ধাতুক আমি কি বুলি লম এনড অশুদ্ধ ধাতুক আমি এনড আৰু বিশুদ্ধ ধাতুক আমি কি বুলি লম কেথড বিশুদ্ধ ধাতুক আমি লম কেথড সোৱা পাতল তৰপ এটা কেথড হিচাপে লম আৰু ধাতুৰ লৱণৰ দ্ৰৱ বিদ্যুৎ বিশ্লেষ্য হিচাপে লোৱা হয় আমি লৱণৰ দ্ৰৱ ধৰা লৈছো কপাৰ সালফেট লৱণৰ দ্ৰৱ এতিয়া আমি বিদ্যুৎ পৰিবহন কৰাৰ লগে লগে কাৰেন্ট পাস কৰাৰ লগে লগে কি হ'ব এনডৰ অশুদ্ধিবোৰ কি হ'ব এই বিদ্যুৎ বিশ্লেষত দ্ৰবীভূত হ'ব আৰু কলৈ গতি কৰিব কেথডলৈ গতি কৰিব আৰু এনডৰ যিবোৰ অশুদ্ধি আছিল অদ্ৰৱণীয় অশুদ্ধি হি পাত্ৰৰ তলিত গেদ হিচাপে জমা হ'ব আৰু এই বিলাকক কি বুলি কোৱা হয় জানানে এনড বুকা বুলি কোৱা হয় এনড বুকা গতিকে আহা ছাত্ৰ ছাত্ৰীসকল আমি চাও কাৰেন্ট পাস হলে এনডত থকা অশুদ্ধ ধাতু ইলেক্ট্ৰলাইটত দ্ৰবীভূত হয় আৰু ইলেক্ট্ৰলাইটৰ পৰা কেথডত একে পৰিমাণৰ বিশুদ্ধ ধাতু জমা হয় দ্ৰৱণীয় অশুদ্ধিসমূহ দ্ৰৱলৈ যায় আৰু অদ্ৰৱণীয় অশুদ্ধিসমূহ কি হয় এনডৰ তলত গেদ হিচাপে পৰে আৰু তাকে আমি কওঁ এনড বুকা এনড বুকা এতিয়া সোৱা কপাৰ বিদ্যুৎ পৰিশোধনৰ তোমালোকৰ আগত চিত্ৰ দাঙি ধৰা হৈছে অশুদ্ধ ধাতুৰ এনড আৰু বিশুদ্ধ ধাতুৰ কেথড লৱণৰ দ্ৰৱ হিচাপে কি লৈছে কপাৰ সালফেট দ্ৰৱ আৰু কাৰেন্ট পাস কৰাৰ লগে লগে কি হৈছে অদ্ৰৱণীয় অশুদ্ধি বিলাক পাত্ৰৰ তলত কি হিচাপে গেদ হিচাপে পৰি গৈছে আৰু সেইবিলাকক আমি কি বুলি কৈছো এনড বুকা বুলি কৈছো এ হৈছে কপাৰৰ বিদ্যুৎ পৰিশোধন পদ্ধতি এতিয়া সোৱা এচিডিফাইড কপাৰ সালফেট দ্ৰৱ হৈছে ইলেক্ট্ৰলাইট আৰু অশুদ্ধ তাম হৈছে এনড আৰু বিশুদ্ধ তাম হৈছে কেথড অশুদ্ধ তাম এনড আৰু বিশুদ্ধ তাম কেথড বিদ্যুৎ প্ৰবাহ যেতিয়া পাৰ হয় তেতিয়া কেথডত বিশুদ্ধ ধাতু মানে তাম জমা হয় বিশুদ্ধ ধাতু তাম ক'ত জমা হয় কেথডত এতিয়া সোৱা এতিয়া তোমালোকে এটা মোক কি দিব লাগিব টেষ্ট দিব লাগিব আমি বহুত পঢ়িলো পৃথিৱীত থকা আকৰৰ লগত মাটি তেল ধুলি আদি বহুতো অশুদ্ধি থাকে সেইবোৰক কি বুলি কোৱা হয় কোনটো হ'ব অক্সিজেন খনিজ ধাতু বিজ্ঞান খনিজ মল উত্তৰ হ'ব খনিজ মল এতিয়া সোৱা ডেছ বিক্ৰিয়াৰ সহায়ত ৰেলপথ আৰু মেচিনৰ অংশত থকা ফাটবোৰ সংযোগ কৰা হয় কি বিক্ৰিয়া হ'ব থাৰ্মিক বিক্ৰিয়া কি বিক্ৰিয়া হ'ব থাৰ্মিক বিক্ৰিয়া মোৰ তৃতীয় প্ৰশ্ন সোডিয়াম ধাতু বিদ্যুৎ বিশ্লেষণৰ দ্বাৰা নিষ্কাশন কৰা হয় ই শুদ্ধ নে অশুদ্ধ ই হ'ব শুদ্ধ সোডিয়াম ধাতু বিদ্যুৎ বিশ্লেষণৰ দ্বাৰা নিষ্কাশন কৰা হয় গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি পঢ়িলো ধাতুবিলাকৰ উৎস আৰু বিভিন্ন ধৰণৰ ধাতু নিম্ন সক্ৰিয় মধ্যলীয় সক্ৰিয় উচ্চ সক্ৰিয় ধাতুৰ বেলেগ বেলেগ নিষ্কাশন পদ্ধতি ছাত্ৰ ছাত্ৰীসকল আজিলৈ আহো ধন্যবাদ